Hello students, welcome to Srenikotha. আজি আমি তোমালোকক ক্লাস 9 সায়েন্সৰ চেপ্টাৰ নম্বৰ 5 জীৱৰ মৌলিক এককৰ অনুশীলনী প্ৰশ্ন উত্তৰবোৰ ডিসকাস কৰিম। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে যে উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত তুলনা কৰা আৰু কি ক্ষেত্ৰত উদ্ভিদ কোষ এটা প্ৰাণী কোষতকৈ পৃথক উল্লেখ কৰা। উত্তৰত তোমালোকে লিখিবা যে কি উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত তুলনা কৰি তলত পাৰ্থক্যবোৰ দেখুওৱা হ'ল। এটা চোৱা উদ্ভিদ কোষ আৰু প্ৰাণী কোষ তুমি কি লিখিবা উদ্ভিদ কোষ বেৰ পোৱা যায় আৰু ইয়াত কি প্ৰাণী কোষত কোষ বেৰ পোৱা নাযায় প্লাস্টিড থাকে প্লাস্টিড নাথাকে ক্লোৰোপ্লাস্টৰ সহায়ত খালুক সংশ্লেষণ কৰিব পাৰে ক্লোৰোপ্লাস্ট ইয়াত নাথাকে ক'ত প্ৰাণী কোষত তাৰপিছত আছে তোমাৰ কি ডাঙৰ ৰসধানী পোৱা যায় আৰু ইয়াত কি সৰু ৰসধানী থাকে বা আৰু কেতিয়াবা নাথাকে লাইজোজোম নাথাকে ইয়াত লাইজোজোম থাকে সেন্ট্ৰিউল নাথাকে ইয়াত কি সেন্ট্ৰিউল থাকে 2 নম্বৰ প্ৰশ্নটো হৈছে কি ক্ষেত্ৰত প্ৰকোষ কেন্দ্ৰীয় কোষবিলাক সংকোষ কেন্দ্ৰীয় কোষতকৈ পৃথক উল্লেখ কৰা এটা আছে কি তোমাৰ প্ৰকোষ কেন্দ্ৰীয় কোষ এইফালে আৰু ইয়াত আছে কি তোমাৰ সংকোষ কেন্দ্ৰীয় কোষ এতিয়া প্ৰথমটো কি লিখিবা যে আকাৰত সাধাৰণতে সৰু হয় আৰু এইবোৰ আকাৰত ডাঙৰ হয় সুনিৰ্দিষ্ট কোষ কেন্দ্ৰ পোৱা যায় আৰু ইয়াত কি সুনিৰ্দিষ্ট কোষ কেন্দ্ৰ পোৱা নাযায় কোষ কেন্দ্ৰাৱৰণ পোৱা নাযায় ইয়াত কি কোষ কেন্দ্ৰক আগৰি কোষ কেন্দ্ৰাৱৰণ থাকে মাইটকন্ড্ৰিয়া প্লাস্টিড পোৱা যায় 3 নম্বৰ প্ৰশ্নটো হৈছে যে কোষৰ কোষাৱৰণখন ফাটি গলে কি হ'ব উত্তৰত তোমালোকে লিখিবা যে কি কোষৰ কোষাৱৰণখন ফাটি গলে কোষস্থ পদাৰ্থবোৰ মুক্ত হৈ পৰিব লগতে কোষত হ'ব লগা জৈৱিক কাৰ্যবোৰ নহ'ব যেনে ব্যাপনৰ সহায়ত গেছৰ চলাচল আবৃত্তিৰ সহায়ত পানী চলাচল ইত্যাদি ফলত কোষটো মৰি যাব 4 নম্বৰ প্ৰশ্নটো হৈছে যে কোষ একোটাত যদি গলজি সংঘ নাথাকে তেন্তে কোষটোৰ জীৱনত কি প্ৰভাৱ পৰিব উত্তৰত তোমালোকে লিখিবা যে অন্তঃপৰশীয় জালিকাৰ গাতে সংলেখিত হোৱা পদাৰ্থসমূহ গলগি সংঘই কোষৰ ভিতৰৰ পৰা বাহিৰলৈ অনা নিয়াত অংশগ্ৰহণ কৰে গলগি সংঘৰ কাৰ্য হ'ল সঞ্চয় উৎপাদিত পদাৰ্থবিলাকৰ বন্ধন আৰু ৰূপান্তৰ কোনো ক্ষেত্ৰত গলগি সংঘই সৰল শৰ্কৰাক জটিল শৰ্কৰালৈ পৰিৱৰ্তন কৰিব পাৰে গলগি সংঘই লাইজোজোম গঠন কৰাটো সহায় কৰে গতিকে গলগি সংঘ নাথাকিলে কোষটোৰ এইবোৰ কাৰ্য বন্ধ হ'ব আৰু ফলত কোষটো মৰি যাব কোনটো কোষ অংগাণু কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয় আৰু কিয় উত্তৰ কোষৰ শক্তি ভঁৰাল বুলি মাইটকন্ড্ৰিয়াক আখ্যা দিয়া হয় কাৰণ জীৱৰ জীৱন নিৰ্বাহিত সংঘটিত হোৱা বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় শক্তি নিহিত হৈ থাকে এটিপিৰ অণুবিলাক মাইটকন্ড্ৰিয়াই উৎপন্ন কৰে এটিপিক অণুক কোষীয় শক্তি মুদ্ৰা বুলিও কোৱা হয় 6 নম্বৰ প্ৰশ্নটো আছে যে কি কোষাৱৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড আৰু প্ৰটিনবিলাক ক'ত সংশোধিত হয় উত্তৰ তোমালোকে লিখিবা যে কি কোষাৱৰণ গঠনৰ বাবে প্ৰয়োজনীয় লিপিড আৰু প্ৰটিনবিলাক অন্তঃপোষৰীয় জালিকাত সংশোধিত হয় ইয়াতে প্ৰটিন সংশ্লেষণ হয় ৰাইবোজোম অমৰ্ফিন আন্তঃপোষৰীয় জালিকাত লাগি থাকে আনহাতে লিপিড আৰু সংশ্লেষণ হ'ল মসৃণ অন্তঃপোষৰীয় 8 নম্বৰ প্ৰশ্নটো হৈছে যে আকৃতি কি 7 নম্বৰ প্ৰশ্নটো হৈছে এমিবাই কিদৰে আহাৰ গ্ৰহণ কৰে উত্তৰত তোমালোকে লিখিবা যে কি এমিবাই অন্তঃকোষীয় ভক্ষণ প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰে কোষাৱৰণ নমনীয় গুণবিশিষ্ট হোৱাৰ বাবে কোষে বহি পৰিৱেশৰ পৰা খাদ্য আৰু অন্য বস্তু গিলিব পাৰে এনে প্ৰক্ৰিয়াক অন্তঃকোষীয় ভক্ষণ বুলি কোৱা হয় 8 নম্বৰ প্ৰশ্নটো হৈছে যে আকৃতি কি গতিৰ তাৰতাম্যৰ ফলত যেতিয়া পানীৰ অণুৰ অৰ্ধভেদ্য আৱৰণৰ মাজেৰে চলাচল হয় তেতিয়া তাক আখুতি বোলে আখুতি সদায় উচ্চ গাঢ়তাৰ পৰা অৰ্ধভেদ্য আৱৰণে নিম্ন গাঢ়তালৈ যায় তো ষ্টুডেণ্টছ আজিলৈ ইমানেই আমি নেক্সট ক্লাছত ইয়াৰ পিছৰ পাৰ্টটো ডিসকাস কৰিম থ্যাংক ইউ